মৰমৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু উপসভাপতি হিচাপে আচলতে আমাৰ অসম গণ পৰিষদ আমাৰ ভাৰতীয় জনতা পাৰ্টি দুইটা দলৰ সন্মতিত তেওঁলোকে মোক উপসভাপতি হিচাপে নিৰ্বাচন কৰিছে। আচলতে আমাৰ সিদ্ধান্ত এটা আছিলে, মই বাৰ বাৰ কৈছিলো আমাৰ ভিতৰত যেতিয়া মানে কি জিলা পৰিষদ গঠন হৈ আছিলে তেতিয়া মই আমাৰ অসম গণ পৰিষদৰ সন্মানীয় অৰবিন্দ বৰ্মন ডাঙৰীয়াক মই প্ৰস্তাৱ কৰিছিলো আমাৰ দলৰ নিৰ্দেশনা। গতিকে কিন্তু তেওঁলোকে ইতিমধ্যে কি কৰিছে, তেওঁলোক তিনিওজন সন্মানীয় সদস্যই আমাৰ উপায়ুক্ত মহোদয়ক এখন প্ৰস্তাৱ আকাৰে এখন এপ্লিকেশ্যন দিছে, যিখন এপ্লিকেশ্যনত তেওঁলোকে দুইজনে মোক সমৰ্থন কৰিছে। কিন্তু আমি দলৰ ভিতৰত যিখিনি কথা আলোচনা কৰিছো, আমি দুইটা দলৰ সন্মতিক্ৰমেই আজিৰ জিলা পৰিষদখন গঠন হৈছে আৰু অনাগত ভৱিষ্যতে আমাৰ ইয়াত না এজিপি থাকিব না বিজেপি থাকিব। উই আৰ দ্য চেম বোথ ব্ৰাদাৰ। আমি একেখন নাৱৰে যাত্ৰী। যিহেতু আমাক ৰাইজে বহু আশা আকাংক্ষাৰে নিৰ্বাচনত জয়লাভ কৰাইছে। আমাৰ এতিয়া উদ্দেশ্য হৈছে জিলা পৰিষদৰ প্ৰতিটো 5টা সমষ্টিত আমি কেনেধৰণে ৰাইজক সহায় সহযোগিতা আগবঢ়াব পাৰো, আমি কেনেধৰণে 5টা সমষ্টি উন্নয়ন কৰিব পাৰো, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ চিন্তা হ'ব সেইটো। আৰু আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে একেলগে আলোচনা মৰ্মে দুইটা দলৰ আলোচনা মৰ্মে আমাৰ ইতিমধ্যে আজিৰ জিলা পৰিষদ গঠন হৈছে। আৰু আজিৰ এই জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ অসম গণ পৰিষদৰ দলীয় নেতৃত্ব সন্মানীয় সভাপতি, কাৰ্যকাৰী সভাপতি দুইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ বজালী জিলাৰ আমাৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ অসম গণ পৰিষদৰ বিধায়িনী দলৰ সমূহ বিষয়ববীয়া তথা কাৰ্যকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ আন্তৰিকতাৰে মই তেওঁলোকক অনুৰোধ জনাইছো, আমি পৰৱৰ্তী পৰ্যায়ত দুইটা দলে একেলগে অতি সুন্দৰভাৱে ৰাইজৰ হিতৰ অৰ্থে কাম কৰি যাব। ভাৰতীয় জনতা পাৰ্টি আৰু অসম মুখ্যমন্ত্ৰীৰ সহায়ত মই সভানেত্ৰী হিচাপে নিৰ্বাচিত হলো। আমি 10টা দলৰ সহযোগত আজি আমাৰ মানে সভানেত্ৰী হিচাপে নিৰ্বাচিত হলো। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে আমাৰ পাটাচুগুচি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। কাৰ্যকৰী সভাপতি কেশৱ মহন্তক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। সাংসদ ফণীভূষণ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি দুয়োটা দলে লগ হৈ আমি কাম কৰি যাম, ৰাইজৰ কাম কৰি যাম। আৰু মোৰ দলীয় কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ মাজত কোনো মতভেদ নাই, আমি একেখন মানে এটা পৰিয়ালৰে। গতিকে আমি সিদিনাখনো আমাৰ দলীয় নেতৃবৃন্দৰ সহায়ত মানে স্থগিত হৈছিলে আৰু আজিও আমি দলীয় নেতৃবৃন্দৰ সহায়ত গঠন কৰিছো। গতিকে এইখিনি বিজেপি নেতৃত্বতে গঠন হ'ল, কিন্তু অগপক আপোনালোকে উপসভাপতিৰ পদ দিছিলে, তেওঁলোকে প্ৰত্যাখ্যান কৰিলে। প্ৰত্যাখ্যান কৰা নাই, য'ত আমি 5জন জিলা পৰিষদ, গতিকে গোটেইকেইজনে আমি মিলা মিছাত আমাৰ সিদ্ধান্ত হৈছে। গতিকে আমি যিহেতু একেটা পৰিয়াল, আমাৰ পদটো আছে, যেনে মই সভানেত্ৰী পদ হিচাপে পাইছো, কিন্তু মই এজন কাৰ্যকৰ্তা, এজন বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে মই কাম কৰি যাম। আৰু দুয়োটা দলৰ মানে আমি মিত্ৰজোঁট হিচাপে আমি কাম কৰি যাম, যাতে ৰাইজৰ উন্নতি হয়। আমাৰ প্ৰধান লক্ষ্য হৈছে ৰাইজৰ উন্নতি হ'ব লাগে। 5টা জিলা পৰিষদৰ প্ৰত্যেক মানে হেৰিৰে মানে উন্নতি হ'ব লাগে। আপোনালোকে এটা পৰিয়াল নাছিল নেকি? তেতিয়া আছো আমি তেতিয়া আছো দলীয় নেতৃবৃন্দৰ পৰামৰ্শ মতে আমি মানে স্থগিত ৰখা হৈছিলে আৰু তেওঁলোকৰ পৰামৰ্শ মতে আজি গঠন হৈছে। যিকোনো
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।